নমস্কাৰ প্ৰিয় অন্য এটা নতুন ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে এতিয়া থালখনত দেখিছে আজি ৰেচিপিটোৰ কাৰণে মই কি সামগ্ৰী লৈছোঁ। এইফালে মই ব্ৰেড লৈছোঁ। এয়া প্ৰথমতে মই ব্ৰেডখিনি সৰু সৰুকৈ এনেকৈ ছিঙি ল'ম হাতেৰে। আজি কি বনাম জানেনে? হোমমেড ব্ৰেড ক্ৰাম্পছ বনাম। ঘৰত কেনেদৰে ব্ৰেড ক্ৰাম্পছ বনাব পাৰি তাৰে ভিডিঅ'টো লৈ আহিছোঁ। মোৰ গোটেইখিনি হৈ গ'ল। এতিয়া মই এই গোটেইখিনি অকণমান ভাজি ল'ম। এইফালে মই কেৰাহীখন পাতি দিছোঁ সেইখিনি ভাজিবৰ কাৰণে। কেৰাহী গৰম হৈছে, মই আগতে দিছিলোঁ। এতিয়া এই গোটেইখিনি এনেকৈ ভাজি ল'ম। এনেকৈ ভাজি থ'লে দীৰ্ঘদিন সংৰক্ষণ কৰি থ'লেও কেতিয়াও বেয়া নহয়। আপোনালোকে এনেকৈ ঘৰতে বনাই বটলত ভৰাই দিব পাৰিব। আৰু এয়া চাওক মোৰ 2 মিনিট হৈ গৈছে। এতিয়া এইখিনি ঠাণ্ডা হ'ব ৰাখি দিম। তাৰপিছত মিক্সি জাৰত লৈ খুব ধুনীয়াকৈ পাউডাৰ বনাই ল'ম। আৰু এইফালে চাওক মোৰ এইখিনি ঠাণ্ডা হৈ গৈছে। মই থালখন ট্ৰান্সফাৰ কৰি দিছোঁ। এতিয়া এইফালে মই মিক্সি জাৰ লৈছোঁ। মিক্সি জাৰত তাত লৈ খুব ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। আৰু এনেকৈ যদি আপোনালোকে মুৰ্গী পিছত বনাই নহয়, এবছৰ থ'লেও বেয়া নহয়। আৰু এইফালে চাওকচোন কিমান ধুনীয়া হৈছে অৰ্ডাৰখিনি। এয়া মই থালখনত ৰাখি দিছোঁ। চাওক কিমান ধুনীয়া জৰজৰী আহিছে। আমাক যে বনোৱা নাই নহয়, এনেদৰে মুৰ্গী পিছটো ফ'ল' কৰি ঘৰতে ব্ৰেড ক্ৰাম্পছ তৈয়াৰ কৰিব পাৰিব। আৰু এতিয়া এইখিনি মচমচীয়া কৰিবৰ কাৰণে আকৌ মই কেৰাহীখন পাতি দিছোঁ। কেৰাহী পাতি দিছোঁ। আকৌ এইখিনি মই ইয়াতে ভাজি দিওঁ। এনেকুৱা পদ্ধতি কৰিলে মানে কি হয়, কেতিয়াও বেয়া নহয়। দীৰ্ঘদিন সংৰক্ষণ কৰিব পাৰি। আৰু ঘৰত বনোৱা প্ৰতিটো বস্তুৱে সুকীয়া হয় নহয় জানো? চাওক ইমান কম সময়ত এনেকৈ ঘৰতে ব্ৰেড ক্ৰাম্পছ তৈয়াৰ কৰিব পাৰি। গতিকে আজি মোৰ ব্ৰেড ক্ৰাম্পছৰ ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব ৰেচিপি চাই, আৰু নজনাসকলক এটা নতুন ডিছ পাব বুলি আশা কৰিলোঁ। মই 2 মিনিট সময় ভাজিলোঁ। ইয়াতহে মচমচীয়া হ'ব ধৰিছে। ঠাণ্ডা হোৱাৰ লগে লগে একেবাৰে জৰজৰীয়া হ'ব। আৰু এতিয়া গেছৰ ফ্লেমটো মই এয়া অফ কৰি দিলোঁ। আৰু এইফালে চাওক থালখনত ট্ৰান্সফাৰ কৰি লৈছোঁ। চাওক কেনেকুৱা জৰজৰীয়া হৈছে। আৰু এইফালে মই কাঁচৰ বটল এটা লৈছোঁ। এতিয়া বটলত এনেকৈ ভৰাই থৈ দিম। ৰেডি এনেকৈ ষ্ট'ৰ কৰি থৈ দিম এতিয়া।